মৌমিতা দেৱৰ ধৰ্ষণকাৰীৰ শাস্তি দিয়ক ফাষ্টেগ আদালতৰ ইয়াৰ বিচাৰ হওক আৰু মহিলা সুৰক্ষা নিশ্চিত কৰক মানৱতাৰ মানসিকতা সলনি কৰক মানুহৰ মানসিকতা সলনি কৰক একেদিনে তাৰ সলনি হৈ যাব আমাৰ বাবে এনেকুৱা ধৰণৰ 2012 চনত দিল্লীত যিটো নিৰ্ভয়া কাণ্ড হৈছিল যন্তৰ মন্তৰত গৈ মই নিজে গৈ তাত আন্দোলন কৰিছিলোঁ সেই একে ঘটনাটো আকৌ বাৰম্বাৰ হৈ আছে কেৱল মাত্ৰ ঘৰতে ৰাস্তা পদূলিতে নহয় কিছু মহিলা ঘৰতো ধৰ্ষিতা হৈ আছে গতিকে তেনেকুৱা যাতে মানসিকভাৱে শাৰীৰিকভাৱে আৰু আধ্যাত্মিকভাৱে যাতে নাৰী কোনো কাৰণত তল পৰি থাকিব নালাগে ধৰ্ষিতা হ'ব নালাগে তাৰ কাৰণে আমি সদায় চৰকাৰৰ ওচৰত তথা যিসকল মুৰব্বী আমাৰ ভাৰসাম্য ৰক্ষা কৰে তেওঁলোকৰ ওচৰত আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যাতে আমাক ৰক্ষা কৰক আচলতে এনেকুৱা হ'ব লাগিছিল আজি অকল যে মহিলাসকলেই প্ৰতিবাদ কৰিব লাগিব সেইটো নহয় ইয়াত আচলতে পুৰুষৰ সংখ্যা কম হৈছে আজি পুৰুষসকলে হিলদল ভাঙি আহিব লাগিছিল কাৰণ আমাৰ বৰ্ণালীদেৱ আমাৰ হাতৰ পৰা হেৰাই গ'ল নিৰ্ভয়া গ'ল আজি আমাৰ মৌমিতা গ'ল এনেকৈয়ে আচলতে আমাৰ সমাজখন বিকলাংগ কৰি পেলাইছে এচাম মানুহে আৰু সেইচাম মানুহক আমাৰ যিটো মানে আইনী সুৰক্ষা এই আইনী সুৰক্ষাৰ কাৰণে তেওঁলোক যুগে যুগে বাচি গৈ আছে গতিকে তেওঁলোকক আচলতে কঠোৰ শাস্তি দিব লাগে যে তেওঁলোকৰ শাস্তি দেখি বা পিছৰ মানুহখিনিয়ে বা সকলোকে ভয় কৰে আৰু তেওঁলোকৰ যাতে এনেধৰণৰ জঘন্য কাম কৰিলে তেওঁলোকে কেতিয়াও সাহস নকৰে তেনেকুৱা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে আৰু আচলতে এই প্ৰতিবাদটো গোটেই বিশ্বজুৰি হৈছে যদিও আমাৰ অসম বা ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে সাজোৰে প্ৰতিবাদ হ'ব লাগে যাতে সকলোৱে আমি আমাৰ নাৰী জাতিক সুৰক্ষা দিব পাৰোঁ বহুতে কয় যে নাৰীৰ সাজযোৰৰ কাৰণে নাৰীক ধৰ্ষিতা কৰা হয় কিন্তু যেতিয়া কণমানি দুমহীয়া বা ছমহীয়া শিশুটিক বা এগৰাকী বৃদ্ধ নাৰীও তেতিয়াহ'লে তেওঁলোকৰ সাজযোৰত চাই পেলাই কৰেনে তেনেকুৱা প্ৰশ্ন এটা আমাৰ মনত উদয় হয় গতিকে এই মানসিকতা এই যে নাৰী কেৱল ভোগৰ সামগ্ৰী নাৰী কেৱল এটা নাৰীক যিয়ে ধৰ্ষণ কৰে তেওঁ আচলতে মানুহ কেতিয়াও নহয় তেওঁ আচলতে জন্তু আৰু সেই জন্তুৰ শাৰীৰ মানুহবোৰক আমি আমাৰ সমাজৰ পৰা এঘৰীয়া কৰি তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ জৰিয়তে আমি যাতে আমাৰ নাৰীসকলক আমি এতিয়া কৰ্মৰত মহিলা আমি প্ৰত্যেক খোজতে আমি চিন্তা কৰিব লাগে আমাৰ প্ৰত্যেকটো খোজ আমি চিন্তা কৰি দিবলগীয়া হয় গতিকে আমাক সুৰক্ষা লাগে আমাকেই নহয় একে কণমানি এমহীয়া শিশুৰ পৰা বৃদ্ধালৈকে যাতে সকলোৱে সুৰক্ষিত হৈ জীৱন যাপন কৰিব পাৰে আৰু আমাৰ লগতে পুৰুষসকলেও যাতে আমাক সহযোগ কৰে তাৰ কাৰণে আমি সকলোৰে পৰা আশা কৰিলোঁ আৰু আমি চৰকাৰৰ পৰা কঠোৰ শাস্তি আশা কৰিলোঁ গুৱাহাটীৰ NG কৰ হস্পিটেলৰ এগৰাকী কৰ্মৰত চিকিৎসক মৌমিতা দেৱনাথক অতি জঘন্যভাৱে তাৰ কনফাৰেন্স হলত কৰ্মৰত অৱস্থাতেই ধৰ্ষণ কৰি যিটোৰ বৰ্ণনা কৰিব নোৱাৰি যিটো বৰ্ণনা কৰিলে যিকোনো সভ্য মানুহৰ গাৰ নোম শিয়ৰি উঠিব তেনে জঘন্যভাৱে ধৰ্ষণ কৰি তেওঁ হত্যা কৰা হ'ল আৰু গোটেই আজি বিশ্বজুৰি আজি অসম ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এই জঘন্য ঘটনাৰ প্ৰতিবাদ হৈছে অপৰাধীক শীঘ্ৰে কৰায়ত্ব কৰি চৰমতম কঠোৰতম শাস্তি দিবৰ কাৰণে দাবী উঠিছে আৰু আমি মৰিগাঁৱৰ জনসাধাৰণেও এই জঘন্য ঘটনাৰ প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতীকীভাৱে আজি ইয়াত আমি 5টাকৈ সংগঠন মূলতঃ অসম লেখিকা সমাৰোহ সমিতি লেখিকা সংস্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মানৱ অধিকাৰ সংগ্ৰাম সমিতি সন্মিলিত নাৰী মঞ্চ সহায় নামৰ আমাৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন তাৰ বাহিৰেও এই জঘন্য ঘটনাৰ বিৰুদ্ধে মাত মাতা প্ৰতিজন বিবেকবান ব্যক্তিয়ে আহি পেলাই অতি কম সময়ৰ জাননীতে আমাৰ অলপ কম সময়ৰ আহ্বানতে তেওঁলোক ইয়াত সমবেত হৈছেই আমাৰ সকলোৰে পুনৰবাৰ দাবী যে ধৰ্ষণকাৰীসকলক ফাঁচি দিব লাগে তেওঁলোকৰ একমাত্ৰ শাস্তি মৃত্যুদণ্ড আৰু চৰকাৰে শীঘ্ৰে কৰায়ত্ব কৰি তেওঁলোকক ফাঁচি দিব লাগে তাৰ বাহিৰেও কৰ্মৰত যিসকল আমাৰ মহিলা আছে সি শিক্ষয়িত্ৰীয়ে হওক নাৰ্ছেই হওক চিকিৎসকেই হওক বা বিভিন্ন বৃত্তিৰ মহিলাসকলক কৰ্মস্থলীত তেওঁলোকৰ সুৰক্ষাটো নিশ্চিত কৰিব লাগে এইখিনি হ'ল আজি আমাৰ এই সমাৱেশৰ অন্যতম দাবী আচলতে এই যি দোষী আছে দোষী শাস্তিৰ বাবে আপোনালোকে কেনেকুৱা ধৰণৰ দাবী আচলতে শাস্তিৰ বাবে আমি ফাষ্টেগ আদালতত বিচাৰ হোৱাটো বিচাৰোঁ আৰু বিচাৰ যাতে আমাৰ দীঘলীয়া নহয় বিচাৰ কৰোঁতে সময়খিনি পাৰ হৈ যায় দোষী ইতিমধ্যে সমাজত টিঘিলঘিলাই ঘূৰি ফুৰে সেইটো আমি হ'ব বিচৰা নাই আৰু এটা দৃষ্টান্তমূলক এটা শাস্তি হোৱাটো আমি বিচাৰোঁ কাৰণ আমাৰ ইয়াত
নাৰীসকলৰ নিৰাপত্তা নাইকিয়া হৈ গৈছে, যি কৰ্মৰতই হওক বা এনেই হওক। কাৰণ আমি সৌ সিদিনা নিৰ্ভয়া কাণ্ডত আমি বহুত এটা দুখ পাই থৈ গৈছোঁ। সেইটো দুখ মাৰ নযাওঁতে আজি 9 আগষ্টত যিটো ঘটনা ঘটিলে কলিকতাত, সেইটো এটা সঁচাকৈ হৃদয় বিদাৰক ঘটনা। আৰু তাত আমি সকলোৱে একেমুখে আমি গৰিহণা দিছোঁ। আৰু এনেকুৱা ঘটনা যাতে এই পথত শেষ হৈ যায়, আমি তাৰ কাৰণে সেইটোৱে আমি কামনা কৰিছোঁ, আহ্বান জনাইছোঁ। সকলো দল সংগঠনে মিলি একত্ৰিতভাৱে গোটেই ভাৰতজুৰি এইটো আন্দোলন এটা হৈছে, তাৰ কাৰণে যাতে চৰকাৰেও কিবা পদক্ষেপ লয়, দোষীয়ে শাস্তি পোৱাটো আমি বিচাৰিছোঁ। মই ইমানকে কৈছোঁ। আজি আমাৰ প্ৰতিবাদ এই লৈ আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।